অবৈধ বিদেশী বহিষ্কাৰ হ'ব লাগিবই মৌলবাদী উৎখাত হ'ব লাগিবই অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ কোনো নগাঁও জিলা ছাত্ৰ সন্থা জিন্দাবাদ কোনো নগাঁও জিলা ছাত্ৰ সন্থা জিন্দাবাদ কোনো নগাঁও জিলা ছাত্ৰ সন্থা জিন্দাবাদ আৰু এটা কথা স্পষ্ট সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ জিলা সদৰত 11 অনশন কাৰ্যসূচী হৈছে। অসম চুক্তি অনুযায়ী অবৈধ বিদেশীক আমি অসমৰ পৰা বহিষ্কাৰ হোৱাৰ দাবীত আজি অনশন কাৰ্যসূচী কৰা হৈছে। এইখন অসমত আমি বিদেশী সমস্যা যদি সমাধান নহয় তেতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই অনশনৰ জৰিয়তে কাৰ্যসূচী চলি যাব আৰু যি বিদেশী আৰু লগতে যি মৌলবাদী সংগঠন অসমত যি সৃষ্টি হৈছে সেই উত্থান কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক দাবী জনাইছো। আমি অসম চুক্তি অনুযায়ী 20 বছৰ বিদেশী বুজা ল'লো অসমৰ নিচিনা এখন সৰু ৰাজ্যে, কিন্তু ইয়াৰ পিছত কিন্তু আমাৰ অসমৰ ৰাজ্যে কিন্তু কোনো বিদেশী বুজা ল'ব নোৱাৰে, এই কথা কিন্তু স্পষ্ট। আমি সদৌ অসম ছাত্ৰ সন্থাই কাৰখন বিৰোধিতা কৰিছো। কাৰখন আমি কোনো ধৰণৰ মানি নলওঁ, কাৰণ শেহতীয়াকৈ যি অধিসূচনা জাৰি কৰিছে যে 24 ডিচেম্বৰ 31 তাৰিখলৈকে ডিচেম্বৰ 24-31 তাৰিখলৈকে বিদেশীসকলক নাগৰিকত্ব দিব, সেই কথা কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই মানি নলওঁ। আজি আমি বিয়লি সেই আইনখনৰ প্ৰতিলিপি আমি দাখ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অসমৰ জনগণে আৰু বিদেশী বোজা কোনো কাৰণত ল'ব নোৱাৰে, এই কথা কিন্তু স্পষ্ট। হয়, ইতিমধ্যে অসমে 20 বছৰ বিদেশী বুজা ল'লেই আৰু অসমৰ নিচিনা সৰু ৰাজ্য এখনে বিদেশী বুজা ল'ব নোৱাৰে, এই কথা কিন্তু অসমৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বুজাব লাগিছিল যে অসমে অতিসত্ৰীয়ভাৱে 20 বছৰ বিদেশী বুজা লৈছে, কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বুজাব নোৱাৰি। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে যি আইন প্ৰযোজ্য কৰিছে সেই আইনখন অসম চৰকাৰে তাৰ বিৰোধিতা কৰিব লাগিছে, কিন্তু আমি দেখিলোঁ যে অসম চৰকাৰে তাৰ বিৰোধিতা কৰা নাই। কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰি আছোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই তাৰ আমি অসমৰ প্ৰযোজ্য হ'ব নিদিওঁ আৰু আমাৰ আইনী যুঁজ চলি আছে, তাৰ সমান্তৰালভাৱে আমাৰ ৰাজপথৰ যুঁজ চলি যাব। আহ্বানত এমহীয়া সত্যাগ্ৰহৰ আজি প্ৰথমটো 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আমি পুৱা 6 বজাৰ পৰা এই অনশন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আমাৰ এটাই স্পষ্ট কথা, অসম আৰু ভাৰত বাংলা সীমান্ত চিল হ'ব লাগিব, ইয়াত কোনো ধৰণৰ কিন্তু পৰন্তু নাই। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই অসম চুক্তিক ৰূপায়ণ কৰি দেখুৱাব লাগিব আৰু অসমখন কোনো মানুহৰ অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয়, যাৰ যেতিয়া মন গ'ল এই অসম বাংলা সীমান্ত দি সোমালে আৰু ইয়াত তেওঁলোকে বিদেশী হৈ পেলাই ইয়াত স্বদেশী ৰূপ লৈ পেলাই অসমত থকাৰ যি চেষ্টা কৰি আছে, এই চেষ্টাক আমি পোনছাতে নাকচ কৰিব বিচাৰিছোঁ আৰু অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগে। 6 নং দফাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগে আৰু কাৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে দূৰত ৰাখিব লাগে। আমি মনা নাছিলোঁ আৰু কেতিয়াও নামানো আৰু অসম চুক্তিৰ জৰিয়তে অবৈধ বিদেশীক বহিষ্কাৰ কৰিব লাগে আৰু অসম বাংলা সীমান্তত দেখা মাত্ৰই গুলীওৱাৰ নিৰ্দেশ জাৰি কৰিব লাগে। ইয়াত কোনো ধৰণৰ ভাৰত চৰকাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত থিয় হৈ পেলাই আমাৰ জনজাতিসকলৰ ৰাইজৰ মাজত অবৈধ বিদেশীসকলে প্ৰভাৱ পেলোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। খুব ভাল হৈছে তেওঁ সেইটো উপলব্ধি কৰিছে, খালি উপলব্ধি কৰোঁতে পলম হৈছে। গতিকে দম আছে যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক আৰু প্ৰত্যেকজন বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব, এইটোৱে আমাৰ স্পষ্ট দাবী।